নমস্কাৰ হৰ হৰ মহাদেৱ মই যোৱাকালি দাদাহঁতৰ তাতে আছিলোঁ আৰু দাদাই মই আপোনালোকক যে কৈছিলোঁ যে সকলো মানুহৰ আঁৰত এজন বিশেষ ব্যক্তি লুকাই থাকে আৰু এই জাৰ্নিটোত মোৰ সঁচাকৈ মানে সেই বিশেষ দাদাজন হ'ল এখেত। আচ্ছা তো মই কি ক'ম মানে মই একো কোৱাৰ মোৰ ভাষা নাই। দাদাৰ লগত কথা পাতিম আৰু মই আপোনালোকক কৈ দিওঁ এই জাৰ্নিটোত মোৰ একদম ইয়াৰ পৰা যোৱালৈকে তাতে কেদাৰনাথত থকাৰ পৰা খোৱাৰ পৰা গাড়ী ভাড়া পৰ্যন্ত গোটেইখিনি দাদাই মোক মানে দিছে। তো সঁচাকৈ বহুত মানে মই কি ক'ম মানে মই ক'ব ভাষা নাই। দাদাৰ মুখেদি এবাৰ কি কয় দাদাই? আচলতে মই দিয়া নাই, এইটো তাৰপাছত এইটো ভুল কৈছে যে দাদাই দিছে বুলি। এইটোতো ওপৰলৈ দিছে, এইটো ভগৱানে দিছে। মই আছোঁ কৰ্মকৰ্তাই, তেওঁ গৈছে, তেওঁ যিটো জাৰ্ণিটোত যিটো তেওঁ মোক কৰ্ম কৰিব দিছে সেইটোৱে মই মানে কৰি আছোঁ। মই দিয়া নাই আকৌ, তেওঁ বহুত কষ্ট কৰিলে তেওঁ, সেইকাৰণে যিয়ে নহওক মানে সঁচাকৈ দাদাক লগ পাই দাদাহঁতৰ তাত এদিন থাকিলোঁ আৰু এইটো বৌ আৰু সেইটো বৌ আৰু সেইটো ঘৰ আৰু দাদাৰ এটা বিশেষকৈ দাদাৰ মন্দিৰ ভাগ মই এবাৰ দেখাই দিছোঁ, চাওকচোন। সঁচাকৈ মানে কি ক'ম, বহুত ধুনীয়া। এইটো দাদাৰ মন্দিৰ ভাগ। ইয়াতে মানে 12 জ্যোতিৰ্লিংগৰ দাদাই অলৰেডি 8টামান জ্যোতিৰ্লিংগ সম্পূৰ্ণ কৰিছে। গোটেইখিনি মানে প্ৰস্তুত আছে ইয়াতে। তো সঁচাকৈ বহুত ভাল লাগিল। তো আজি দাদাৰ পৰা বিদায় ল'ম। তো দাদা হৰ হৰ মহাদেৱ। হৰ হৰ মহাদেৱ। হৰ হৰ মহাদেৱ। তো তোমাৰ যাত্ৰা শুভ হ'ল, আজি ভৱিষ্যতে শুভ হওক, তাৰে কামনাৰে নিশ্চয় লগ পাম, আকৌ লগ পাম, নিশ্চয় লগ পাম। তো হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় আই অসম।